বাছে বাছে মানুহবিলাকক কোন পলিটিকেল পাৰ্টি আনিছে কি কথা ক'বলৈ আহে আপোনাৰ লাজ বোলা বস্তুটো আছে নে নাই বাৰু মানে জুবিন দাকটো জীয়াই থকা অৱস্থাত সন্মানটো নিদিলে আপোনালোকে এতিয়া তেওঁ আমাৰ মাজত নাই তাৰ পাছতো জুবিন দাৰ ওচৰলৈ কোনোবা আহিছে আপোনাৰ গা জ্বলিছে কি মানুহ আপুনি আপোনাৰ আসলে সঁচা সঁচিকে আপুনি যে কৈ থাকে আপুনিহে বোলে অৰিজিনেল অনুৰাগী হলে এনেকৈ জুবিন ক্ষেত্ৰলৈ মানুহ আহিলে আপুনি কিয় বেয়া পায় আপুনি নিজে নিজে ডুপ্লিকেট হয় নে নহয় এই কথাটো বিবেচনা কৰক জুবিন দাক ছিংগাপুৰলৈ কোনে নিছিলে ভাৰত চৰকাৰ মানে কোন বিজেপিয়ে যদি ছিংগাপুৰত জুবিন দাক তাত নি লৈ যোৱাৰ পাছত নিৰাপত্তাৰ ব্যৱস্থা কৰি দিয়া হলে জুবিন দা আজি আমাৰ মাজত থাকিলেহেঁতেন আজি পবিত্ৰ মাৰ্ঘেৰিটা নামৰে মানুহজনে ডাঙৰ লেকচাৰ যে দি আছে আজি পবিত্ৰ মাৰ্ঘেৰিটা নিজে জুবিন দাৰ মেনেজাৰ আছিলে তেওঁ নিজে বৰ্তমান সময়ত বিদেশ ৰাজ্যমন্ত্ৰী ছিংগাপুৰ বাহিৰৰ যি আপোনাৰ বিদেশ ৰাজ্যমন্ত্ৰী এগৰাকীৰ যেনেকে আসলে গুৰুত্ব থাকিব লাগিছিলে নিজৰ বন্ধুজনৰ প্ৰতি তেওঁ কোনো নিৰাপত্তাৰ ব্যৱস্থা কৰি নকৰে একো ব্যৱস্থাই কৰি নিদিলে সেই কাৰণে ছিংগাপুৰত থকা মানুহে জুবিন দাক সাগৰলৈ লৈ গ'ল য'ত আসলতে পানী আৰু জুইত জুবিন দা যোৱা বাধা আছিলে সেই কথা বতৰাবিলাক আমি বুজি পাইছো জুবিন দাৰ মৃত্যুৰ পাছতো ৰিণিকী ভূঞা শৰ্মা আপোনাৰ পত্নীৰ ফেশ্বন শ্ব' চলি আছিলে বুলি কৈছে সেই কথা বতৰাবিলাক আজি অসমৰ সংবাদ মাধ্যমত হওক আজি সামাজিক মাধ্যমত কোনেও চৰ্চা কৰা নাই আপুনি ভাবিছে নেকি মানুহে কিন্তু পাহৰা নাই আজি আপুনি এই সংবাদ মাধ্যমক দবাই তেওঁলোকক ভয় ভাবুকি দি আসলতে আপোনাৰ পত্নীৰ যিটো ফেশ্বন শ্ব' চলিছিলে সেই কথা বতৰাবিলাক আপুনি ৰাইজৰ মনৰ পৰা লুকুৱাব পাৰিম বুলি ভাবিলেও এই সন্দেহ আমাৰ থাকি গ'ল আপোনালোকে যে শ্যামকানু মহন্তৰ লগত লগ লাগি জুবিন দাক ছিংগাপুৰলৈ নিলে তাৰ পাছত কোনো প্ৰয়োজনীয় ব্যৱস্থাপনা কৰি নিদিলে আপোনালোকৰ কোনো দায়িত্ব যে নললে সেই কথাটো আজি প্ৰমাণ হৈ গ'ল আৰু আপোনালোকে এটা কথা চাব দেই অসমবাসী ৰাইজক এটা কথা কওঁ যে আজি কেইদিনমানৰ আগত ৰিণিকী ভূঞা শৰ্মা ইয়াত এয়াৰ ৰেহমানক আনিছিলে গুৱাহাটীত গোটেই থকা মেলা খোৱা গোটেই ব্যৱস্থা দেখোন চৰকাৰৰ ফালৰ পৰা কৰি দিছিলে আজি জুবিন দাৰ ক্ষেত্ৰত কিয় চৰকাৰে নকৰিলে চৰকাৰে মাতি নিলে জুবিন দাক ছিংগাপুৰত আপোনাৰ মাতি নিয়াৰ পাছত তেওঁৰ কোনো ধৰণৰ আসলে দায়িত্ব নললে সেই কথাটো অসমবাসী ৰাইজে বুজা দৰকাৰ মুখ্যমন্ত্ৰী নিজে অপৰাধী তেওঁ চিঞৰি কথা ক'ব নোৱাৰে তেওঁ নিজে অভিযুক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অভিযুক্ত তেওঁ আজি 10-15 বছৰে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল এই ফেষ্টিভেল মহন্তটো পাতিবৰ কাৰণে সদায় চৰকাৰৰ ৰাজকোষৰ পৰা টকা যোগান ধৰি আছিলে সেই কথা আমি পাহৰি যোৱা নাই চৰকাৰৰ অনুষ্ঠানলৈ গৈছিলে জুবিন দা আমি সেই কথা পাহৰি যোৱা নাই আপুনি এটা শব্দও ক'ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই এটা শব্দও ক'ব নোৱাৰে কাৰণ জুবিন দাক অসমৰ পৰা ছিংগাপুৰলৈ নিলে আপোনালোকৰ চৰকাৰে মই ইতিমধ্যে কৈছো যে বিদেশ মন্ত্ৰণালয় হাই কমিশ্যন অফ ইণ্ডিয়াই প্ৰেজেণ্ট কৰা সংগীতানুষ্ঠানত জুবিন দা গীত পৰিৱেশন কৰিবলৈ গৈছিলে গতিকে আপোনালোকৰ দায়িত্ব থকা হলে আজি জুবিন দা আমাৰ মাজত থাকিলেহেঁতেন সেই কথা মই দৈনিক কৈ আছো গতিকে মূল কথাৰ পৰা আপুনি বিভ্ৰান্ত কৰিব নোৱাৰে আপুনি যিমান আঁচনি নিদিয়ক কিয় ৰাইজে মনত ৰাখিছে যে আপোনাৰ যে এই ইনভলভমেণ্ট আছে জুবিন দাৰ মৃত্যুৰ ক্ষেত্ৰত সেই কথা আমি বুজি পাইছো আপুনি সেই ছিংগাপুৰৰ যিবিলাক মানুহ যিবিলাকে জুবিন দাক মদে মাংসই খুৱাই হত্যা কৰি পেলালে তেওঁলোকক মেধাৱী ল'ৰা চোকা ল'ৰা বুলি আজিৰ দিনটোলৈকে গ্ৰেপ্তাৰ নকৰিলে সেই কথাবিলাক আমি পাহৰি যোৱা নাই আপুনি যিমান কৈ থাকক আমি তাৰ ওপৰত কৈ থাকিম সঁচা কথা কম আপোনাৰ নিচিনা 2 নম্বৰী কথা আমি নকওঁ যিটো আমাৰ সন্মুখত ঘটি আছে এইবিলাক দেখি আছো আৰু আপুনি অসমৰ মানুহক আমাৰ মহিলাসকলক আপুনি যিমান টুপ দি থাকিলেও যিমান ললিপপ খুৱাই থাকিলেও মানুহে সেই কাৰণে এতিয়া দেখিছে আজি হিতাধিকাৰীয়ে আপোনাৰ এই লাখপতি বাইদেউ আঁচনি দি থকা অৱস্থাটো জুবিন দাৰ ন্যায় লাগে বুলি তাত প্ৰতিবাদ কৰিছে সেইবিলাক আচল কথা মানুহৰ মনত আছে মহিলাবিলাকৰ মনতো আছে আপুনি হাঁহি মেলি সেলফি লৈ গোটেই পৰিৱেশটো পাহৰাই দিম বুলি ক'লেও জুবিন দাক কোনো মানুহে পাহৰি নাযায় আপুনি যিমান নিবিচাৰিলেও এই জুবিন ক্ষেত্ৰত সদায় মানুহ আহিব আপুনি যিমান ভাবিব ইয়ালে মানুহ বন্ধ হ'ব লাগে কমিব লাগে সেই কাৰণে এছঅপি জাৰি কৰি দিছিলে আপোনাৰ এছঅপিটো এদিনত উফৰি গ'ল কোনেও নামানে সেই কথা জুবিন দাক যেতিয়া ইচ্ছা তেতিয়াই আচলতে ৰাইজে ইয়াত জুবিন দাৰ ওচৰত আহিব শ্ৰদ্ধাঞ্জলি জনাব তাক আপুনি বাধা দিব নোৱাৰে সেই কথা আমি স্পষ্ট কৰি দিছো গতিকে এতিয়া আপুনি তদন্ত প্ৰক্ৰিয়াটো কেনেকে চলাইছে আমি যে নেদেখা অন্ধ নহয় দেই নাটকবিলাক কৰি থাকিলে আমি দেখা পাওঁ সেই কথাটো আপুনি বুজি লওক যেনেকে আপোনাৰ পত্নীয়ে আজিৰ দিনটোলৈ তদন্তৰ আওতাত নাহিলে আজি আপোনাৰ হোটেল গেটৱেৰ স্বত্বাধিকাৰী মৃগাংক হাজৰিকা তদন্তৰ আওতাত নাহিলে যি ছিংগাপুৰত গৈছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত আজি শ্যামকানু মহন্তৰ ঘৈণীয়েক যে তদন্তৰ আওতালৈ নাহিলে আমি কি নেদেখাকে আছো নেকি সব দেখি আছো আপুনি যিমান কথা ক'লেও আপোনাৰ প্ৰতিটো কথাত যে ভুল আছে আমি দেখি আছো এইবিলাক গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বাছি নাযায় সেই কথা স্পষ্ট আপোনাৰ বিদায় হ'ব এইবাৰ যদি জুবিন দাৰ ন্যায় নহয় মুখ্যমন্ত্ৰীৰ বিদায় সেই কথাটো স্পষ্ট বেছি কথা নকওঁ এইটো ক্লিয়াৰ কাট কথা